হলা ৰবা মই নিজে খুলি আছো মামনি মই ফোনত কৰা বস্তুটো আছে নে আছে দেউতা আনি থৈছে আজি আমি খেলিম না মায়ে কি কৰি আছে আৰু আইতা মায়ে ভাত বনাই আছে আইতা হোৱা তোমালোকৰ ৰৈ আছে আইতা আমি পালোহি শুন তই 2 ইঞ্চিমান বাঢ়িলি দেউ মই ভলিবল খেলোতে স্কুলত বহুত জাম প্ৰেক্টিচ কৰিব লাগে সেইকাৰণে আকৌ ৱা আইতা তোমাক গোটেই চুলিখিনি পকিলে দেখোন আই শুন মই যে বুঢ়ী হলো তই হলে মোক তাকে মনত পেলাই থাকো কাৰ কি হৈছে আই চোৱাচোন বাৰু মই অতপৰে ইয়াত হেবাংজনীৰ দৰে তোমালোক অহালৈকে বহি আছোঁ আৰু তোমাৰ ল'ৰাই আকৌ মই বুঢ়ী হৈ মৰাটোহে বিচাৰে যেন পাইছোঁ সঁচানে জন চাচোন চা এই হেন ডেকা ল'ৰাটোৱে কেনেকৈ কান্দিছে নেকান্দিবি শুন মই ধেমালিহে কৰিছোঁ ময়ো তুমি মোক হৰাব নোৱাৰা আইতা আৰু তোমাৰ সাধুবোৰ কোৱা শেষ কৰাৰ আগতে আমি তোমাক যাব নিদো নহয় আইতা মা জোন কাকাহঁত আহিলে মামনি বল দে জুনৰ জন্মদিনটো যে তাৰ গৰম বন্ধতে পৰি কিমান সুবিধা হৈছে ন তাকেইতো আজি তাতে পূৰ্ণিমাও পৰিছে দে বল দে এবাৰ মোৰ পাল আমি ঘৰটোলে বেলি পৰা চাবলৈ যাম নেকি মা আমি জোন কাকাক বেলি দেখাবলৈ যাব পাৰিম নে এতিয়া বহুত পৰ হ'লো বোপাইহঁত আজি নালাগে দে এপাক গৈয়ে আহোঁ দিয়ক নে তুমি কি কোৱা ব'লা ডেকাহঁত ঘৰৰ পৰা ফুৰি আহোগৈ তহঁত হাল ইমান বেগাই নেযা শুনিছনে আইতা তুমি চিন্তা নকৰিবা মই ৰাস্তাটো জানো না তই ৰখিলি নে ছোৱালী এইজনী ঐ ছোৱালী তই আহিলি নে এতিয়াই এই ছোৱালীজনীয়ে কথাত অলপো কেৰেপেই নকৰে দেখিলি নে আইতা ইয়াত বেছি পানী নাই ন এইজনী মানে একো নাই খেলিব দিয়ক সেইডোখৰ বেছি দ নহয় একো নাই সেইডোখৰ বেছি দ নহয় সদায় কি যে ভাল লাগে ন তুমিতো প্ৰায় এটা তেনেকুৱা ঠাইলৈ গৈ থাকিবলৈ পোৱা কেতিয়াবা বাহিৰৰ কিছুমান ভাল লোকেশ্যনত কাম চলে কিন্তু এই হেন ঠাই তোমালোকলে মোৰ হিংসাই হয়
মন গ'লে ইয়ালৈ আহি যাব পাৰা ন? হৈছে আৰু দিয়া। যোনেনো অতপৰে কি চিন্তা কৰি আছো বোপা? আইতা, তুমি আজি হ্ৰদটোত থকা ডাঙৰ বগা হাঁহ দুটা দেখিছিলানে? তই এইবাৰো দেখিছিলি নেকি সিহঁতহালক ৰাজহাঁহকেইটা? বহুত দূৰত আছিলে। সিহঁতি মোৰলৈকে চাই থকা যেন লাগিছিলে। মই হ্ৰদটোলৈ গলে সদায় তাহাঁতক দেখো। আইতা, ময়ো দেখিছিলো আজি হাঁহ দুটা পানীৰ মাজত যে আছিল। মই তাহাঁতক সেইদিনা দেউতাৰ লগত যাওঁতেও দেখিছিলো। দেউতা আকৌ নেদেখিলে। আইতা, তুমি আজি আমাক হ্ৰদটোৰ কাহিনীটো কোৱা না, সঁচা কাহিনীটো। আইতা, কোৱা না সঁচা কাহিনী কোৱা না। ঠিক আছে, মই আজি ক'ম বাৰু তহঁতহালক হ্ৰদটোৰ সঁচা কাহিনীটো। কিন্তু তহঁতি কথা দিব লাগিব আজিৰ পৰা সদায় মোৰ কথা শুনিম বুলি। ঠিক আছে আইতা, মই আগতো তোমাৰ কথা শুনোৱেই। তোকো কৈছোঁ মামনি। আইতা, মইতো সদায় তোমাৰ কথা শুনিম না। ঠিক আছে তেন্তে শুন বাৰু আজি তহঁতহালে হ্ৰদটোৰ সঁচা কাহিনীটো।